মেৰাপানীত মৃত নাহৰ ফুটুকী বাঘ উদ্ধাৰ। মেৰাপানীৰ ১ নং আদৰ্শ গাঁৱৰ প্ৰধান যোগেন বৰাৰ বাৰীত উদ্ধাৰ হয় নাহৰ ফুটুকীটো। আজি দিনৰ ভাগত বাগানৰ কৰ্মচাৰীয়ে কাম কৰিবলৈ আহি প্ৰত্যক্ষ কৰে বাঘৰ মৃতদেহটো। লগে লগে বাগানৰ গৰাকীক খবৰ দিয়ে। ইয়াৰ পাছতেই গাঁও প্ৰধান যোগেন বৰাই বন বিভাগৰ লোকক খবৰ দিয়ে। খবৰ পাই ঘটনাস্থলীত বন বিভাগৰ লোক আৰু মেৰাপানী আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও বাঘটোৰ মৃত্যুৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই। ইফালে বন বিভাগৰ লোকে মৃত বাঘটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ পাছতে পোহৰলৈ আহিব বাঘটোৰ মৃত্যু হোৱা আচল কাৰণ। নিউজ ডেস্ক ৰিপোৰ্ট, খবৰ গোলাঘাট। এফালে কাম কৰিবলৈ আহিছিলোঁ বন ছিঙিবলৈ কোৰ লৈ, তাৰপৰা আহি থাকোঁতে কি কৰি থকা দেখিছোঁ বাঘটো। মই দৌৰ মাৰিছিলোঁ আৰু তাৰপৰা চপৰা এটা মাৰি চালোঁ, ভাবিলোঁ যে ইমান মুকলিত বাঘ ঘূৰি নাথাকে কেতিয়া। তাৰপিছত চালোঁ যে মৰি আছে। তাৰপৰা মালিকক মাতিলোঁ, দুইটাই চালোঁ। মালিকে ক'লে যে এইটো খবৰ দিবলৈ কষ্ট ইমানেই। এই বিষয়ত ক'লে আপোনাৰ জীৱিত বাঘ আৰু থাকিব পাৰে, আৰু এই বিষয়ত মানে কি হয়, ধৰি লওক আমাৰ মানুহখিনি যথেষ্ট আতংকিত হৈছে। এই ধৰি লওক বস্তু ছাগলী এনেকুৱা অন্য কিবা হাঁহ কুকুৰা বা এনেকুৱাবোৰ প্ৰায় আমাৰ ইয়াত মানে হেৰাই থাকে। গতিকে এইখিনি আৰু এই আমাৰ ইয়াত চাহ বাগান এৰিয়া জেগা, গতিকে ইয়াত ধৰি লওক চাহ বাগানৰ তলত সোমাই থাকিব পাৰে। আৰু এই মানুহে ধৰি লওক পাত চাত ছিঙিবলৈ বা এই যিকোনো কাম কৰিবলৈ আহোঁতে ধৰি লওক কিবা আক্ৰমণ কৰিব নেকি, এনেকুৱা এটা ভয় খাইছে। গতিকে সেইকাৰণে বন বিভাগৰ ফালৰ পৰা যদি এই বিষয়ে যদি অলপ অনুসন্ধান কৰি যদি কিবা যদি আৰু এনেকুৱা সন্ধান পায়, যদি পিঞ্জৰাবদ্ধ কৰি যদি ইয়াৰ পৰা আঁতৰাই দিয়া বস্তুকেইটা সকলোৰে বাবে মংগলজনক। আমি সেইটোকে ক'ব বিচাৰিছোঁ বন বিভাগকে, অলপ অনুসন্ধান কৰক। আৰু যদি এনেকুৱা ক'ৰবাত দুই এক কিবা গৰু ছাগলী খোৱা কিবা সম্ভেদ পায়, তেতিয়া ধৰি লওক পিঞ্জৰা পাতি যে আবদ্ধ কৰি ইয়াৰ পৰা আঁতৰাই নিলে আমি সকলোৱে সুখী হ'ম। ধ্বংসটো কাৰণে বাৰু হয়েই বাৰু, জীৱ জন্তুৰ ধৰি লওক আৱাসস্থল কমি গৈছে। গতিকে এই সাধাৰণতে সহ অৱস্থান কৰিয়ে বস্তুটো প্ৰায় চলি আছিলে অলপ দিন। ধৰি লওক কেতিয়াবা আমি গম পাওঁ যে এনেকৈ ক'ৰবাত ছাগলী আছে, ক'ৰবাত এনেকৈ কোনোবাই মাত শুনিছে বা ঘৰ এনেকুৱা কিছুমান কথা শুনো। কিন্তু তথাপি মানে আজিলৈকে এনেকৈ মৃত হিচাপে কোনো পোৱা নাই। এইটো এতিয়া কি কাৰণে মৃত হ'ল এতিয়া পিছত পোষ্টমৰ্টম ৰিপৰ্টহে ক'ব। কিন্তু আমি ভাবোঁ মানে আৰু হয়তো থাকিব পাৰে। এইটো বন অঞ্চলতো যথেষ্ট কমিছে বাৰু। ইয়াত মানে তাৰো অৰিহণা নিশ্চয় আছে।